তিনিটা সন্তানতকৈ অধিক সন্তান জন্ম নিদিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘ চালক মোহন ভাগৱতৰ আহ্বানৰ দৰে মহিলা উদ্যমিতা আঁচনিৰ চেক বিলাই আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ভাল কামত টকাটো খৰচ কৰিলে 25,000 পাব লগত কিন্তু বাচ্চাও 3টাৰ পৰা 4টা হ'ব নোৱাৰিব হাজবেণ্ড বিলাকে মানিবনে নাই ঘৰত পুৰুষৰো আধা আৰু মহিলাৰো আধা গতিকে মহিলাক নুখুদাকৈ পুৰুষে 3টাত বেছি বাচ্চা জন্ম দিব নোৱাৰিব 4টা 5টা 6টা 7টা 8টা বাচ্চা হৈ যায় বাচ্চাক চাওঁতেতো সময় যাব এই মহিলা উদ্যমিতা আঁচনিত 10,000 25,000 50,000 টকা দিম কিন্তু 3টাতকৈ বাচ্চা বাঢ়িব নালাগে দিনজোৰা কাৰ্যসূচীৰে হোজাই লৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে হোজাইৰ 31,910 গৰাকী মহিলাক বিতৰণ কৰে চেক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মহিলাসকলক সেই ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় 10,000 টকাটো ভাল কামত ব্যৱহাৰ হ'ব লাগে ইয়াক আমি এনেই খৰচ কৰি দিব নালাগে আজি হোজাইত 32,000 মহিলাই এই 10,000 টকাকৈ লাভ কৰিব 32,000 মহিলাই 10,000 টকা লাভ কৰিব তাৰ মানে 32 কোটি টকা আমাৰ হোজাই মহিলাসকলে একেলগে পাব ইফালে হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাৰ জগদীশ বসু চন্দ্ৰ চৌহদ উদ্বোধন কৰে মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানতে উন্মোচন কৰা হয় দুখন গ্ৰন্থও মুখ্যমন্ত্ৰী সংগ দিয়ে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে প্ৰায় 65 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই চৌহদ এই অনুষ্ঠানতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ক পূৰ্ণাংগ ৰূপ দিবলৈ 50 কোটি টকা অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ছাৰ জগদীশ বসু কমপ্লেক্স হিচাপে উদ্বোধন হ'ল ৰাজ্য চৰকাৰে 50 কোটি টকা ব্যয় কৰি এই সুন্দৰ পৰিসৰটো নিৰ্মাণ কৰি উলাইছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সকলোকে মই অভিনন্দন জনাইছোঁ অনুষ্ঠানতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথটোৰ দুৰৱস্থা আঁতৰাই পুনৰ নিৰ্মাণৰ বাবে 15 দিনৰ ভিতৰত জিলায়ুক্তক প্ৰাককলন প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ